ফুচনা উৎসৱ আয়োজন কৰি আপোনালোকে নিজৰ স্বকীয় পৰম্পৰা সংস্কৃতি আৰু লোকাচাৰক যি ধৰণে পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছে তাৰ বাবে আপোনালোক শলাগৰ পাত্ৰ। বিশেষকৈ দেখি জনগোষ্ঠীয় মঞ্চ আৰু দেখি যুৱ ছাত্ৰ মঞ্চক মই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পূৰ্বেও বালিঝৰাত আমি এনেধৰণৰ এটা অনুষ্ঠানৰ প্ৰত্যক্ষদৰ্শী হৈছিলো। আজি আমি পুনৰ নিজকে সৌভাগ্যৱান হিচাপে গণ্য কৰিছো যে অসমৰ অন্যতম এটি খিলঞ্জীয়া জনগোষ্ঠী দেশীসকলৰ মাজত উপস্থিত থাকিবলৈ পাইছো। দুটামান কথা মাত্ৰ আপোনালোকৰ সৈতে বিনিময় কৰিম, কাৰণ দেশী জনগোষ্ঠীয় লোকসকলৰ জনসংখ্যা আজিৰ তাৰিখত কিমান জানেনে? কিমান জনসংখ্যা কিমান? অসমত কিমান আছে দেশী জনগোষ্ঠীয় লোক? কিমান আছে জানেনে? কিমান আছে? আনুমানিক 15 লাখ। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য আছে যিকেইখন ৰাজ্যৰ জনসংখ্যা আপোনালোকৰ জনসংখ্যাতকৈ কম। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য আছে যিকেইখন ৰাজ্যৰ জনসংখ্যা দেশী জনগোষ্ঠীৰ এই 15 লাখ মানুহতকৈ বহু কম, ছিকিমত আধাতকৈও কম। কিন্তু আজি আপোনালোকে মোক কওক যে দেশী জনগোষ্ঠীয় লোকসকলৰ মাজৰ পৰা আমি কিমান এনেধৰণৰ ব্যক্তি উলিয়াই পঠিয়াব পাৰিছো যি এখন ৰাজ্য চলোৱাটো দূৰৰ কথা, এখন জিলা চলাব পাৰে। মই খঙতহে কৈছো, মনলৈ মোৰ কিছু ভাৱ আহিছে, সেইকাৰণে কৈছো। আছিক জামান মোৰ ভাই বন্ধু, এগৰাকী IRS অফিচাৰ, আৰু তেনেকুৱা কোনোবা আছেনে দেশী জনগোষ্ঠীৰ মাজত? আছেনে নাই? আছেনে নাই? তাৰ কাৰণে জগৰীয়া কোন? জগৰীয়া কোন? আপোনালোকৰ মাজত যে IRS নাই, IAS নাই, IPS নাই, ভাল শীৰ্ষ বিষয়া নাই, ভাল ৰাজনীতিক নাই, তাৰ বাবে জগৰীয়া কোন? এই 15 লাখ মানুহ হয়নে নহয়? মোটামুটি হয়নে নহয়? হয়। মই কৈছো যে বহু ৰাজ্য আছে যি ৰাজ্যৰ জনসংখ্যা আপোনালোকৰ আধাতকৈও কম। নাগালেণ্ডতেই মই এটা জনগোষ্ঠীৰ কথা কওঁ, কন্যাক। তেওঁলোকে এপ্ৰিল মাহত এটা উৎসৱ পাতে, এইটোৰ নাম আউলিং। আউলিং আমাৰ যেনেকৈ বহাগ বিহুৰ সময়ত তেনেকৈ তেওঁলোকে আউলিং পাতে। আৰু এই নগা মানুহবোৰ যিখিনি কন্যাক মানুহ, তেওঁলোকৰ এটা ট্ৰেডিশ্যন আছিলে, পৰম্পৰা আছিলে। কাৰোবাৰ বিৰুদ্ধে যুঁজ হলে, যুদ্ধ হলে শত্ৰুৰ ডিঙিটো কাটি আনিব লাগে, মূৰটো কাটি আনিব লাগে, মূৰটো কাটি আনে। হেড হাণ্টাৰ বুলি কয় তেওঁলোক, হেড হাণ্টাৰ, মূৰ কাটে। আৰু এই মূৰটোৰ কটাৰ পাছত লাও ফুলাটোৰ এচুৱা তেওঁলোকে ৰাখে, আৰু সেই যিজন তেওঁলোকে বীৰ বুলি গণ্য কৰে, তেওঁ যিজনে কাটে সেই নৰ মূৰটো পাছত ডিঙিত পৰিধান কৰে, পিন্ধি আহে লাও ফুলাটো। কেইজন মানুহ এজন মানুহে কাটিছে, তেওঁ সেই লাও ফুলাটোৰ জৰিয়তে সেইখিনি প্ৰতীকী অৰ্থত বুজায়। কিন্তু খ্ৰীষ্টান ধৰ্মৰ অহাৰ পাছত নাগালেণ্ডৰ মানুহে বা কন্যাসকলে এই নৰ মূৰ কটা বা তেওঁলোকে হেড হাণ্টিংটো বাদ দিলে। বাদ দিবই লাগিব, মানুহটো একেধৰণে সদায় থাকিব নোৱাৰে। সংস্কাৰ আহিল, সংস্কাৰ অহাৰ পাছত তেওঁলোকে এই নৰ মূৰ কটাটো বন্ধ কৰিলে। কিন্তু আউলিঙত তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিবৰ কাৰণে মানুহৰ মূৰ কেইটা লাও ফুলা লৈছিলে, কেইটা মাথা লৈছিলে বুলি কয় তেওঁলোকে, সেই মাথা তেওঁলোকে পিন্ধি আহিব লাগে। এতিয়া তেওঁলোকে, আপোনালোকে যদি নাগালেণ্ডলৈ যায় আউলিঙৰ সময়ত, এতিয়া দেখিব তেওঁলোকে এধাৰী মালা পিন্ধে, আৰু তাত তেওঁলোকে মানুহৰ লাও ফুলাৰ প্ৰতীকী অৰ্থত পিতলত তেওঁলোকে বনায়, সেই পিতলত বনাই তেওঁলোকে পিন্ধি আহে। কোনোবাই এটা মাথা পিন্ধি আহে, এনেই আৰু মানে আহিব লাগে, কোনোবাই 2টা, কোনোবাই 3টা। এতিয়াতো মানুহ কাটিব নোৱাৰে, মাৰিব নোৱাৰে, নহয় জানো? গতিকে এতিয়া তেওঁলোকে তেনেধৰণে আহে, মুঠতে এটা প্ৰতীকী অৰ্থত তেওঁলোকে এইবোৰ কাম কৰে। তেওঁলোকে তাত কিছুমান আৰু নিয়ম কৰিব লাগে যিখিনি খ্ৰীষ্টান ধৰ্মমতে কৰিব নালাগে, নাপায়, কিন্তু তেওঁলোকে সেইখিনি প্ৰতীকী অৰ্থত কৰে। আপোনালোক দেশী জনগোষ্ঠীয় লোকসকল আজি 1206 খ্ৰীষ্টাব্দৰ সময়ৰ পৰাই, আলিমেছৰ সময়ৰ পৰাই যিসকলে ইয়াত ইছলাম ধৰ্ম গ্ৰহণ কৰি দেশী নামেৰে পৰিচিত, ইয়াৰ খিলঞ্জীয়া মানুহ আপোনালোক কনভাৰ্ট হ'ল, আপোনালোক ধৰ্মান্তৰিত হ'ল। কিন্তু ধৰ্মান্তৰিত হলেও আজিও দেখি গৌৰৱবোধ কৰিছো যে বহু দেশী জনগোষ্ঠীয় জ্যেষ্ঠ ব্যক্তি ইয়ালৈ আহিছে। তেওঁলোকে কোনোবাই চুৰিয়া চোলা পিন্ধি আহিছে,
চুৰিয়াখন পিন্ধি আহিছে। এতিয়া নাগালেণ্ডত যেনেকৈ আজি তেওঁলোকে খ্ৰীষ্টান হলেও তেওঁলোকে প্ৰতীকী অৰ্থত হলেও তেওঁলোকৰ নিজৰ নীতি নিয়মখিনি তেওঁলোকে জীয়াই ৰাখিছে। অৰুণাচলতো তেনেকৈ আপোনালোকে দেখিবলৈ পাব। ধৰ্ম সলনি হৈছে, কালচাৰ সলনি হোৱা। আজি আপোনালোকে মোক কওক, অসমতে কেইবাটাও টাই জনগোষ্ঠীয় লোকৰ আমি পৰিচয় পাওঁনে? টাই খামিয়াং, যাক শ্যাম মানুহ বুলিও কয় আমাৰ মানুহ। আমাৰ লাকুৱাৰ ফালে আছে, শিৱসাগৰ জিলাৰ লাকুৱাৰ ফালে আছে, শ্যামগাঁও আছে, চলাপথাৰ শ্যামগাঁও, লাকুৱা শ্যামগাঁও, এনেধৰণে আছে। টাই খামিয়াং, আচ্ছা, তেওঁলোকৰ পৰিচয়টো হ'ল টাই খামিয়াং দেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।